আমি সেই গৰাকী নাৰীৰ পৰাহে দান ভিক্ষা গ্ৰহণ কৰিম, যিয়ে আমাৰ আগত নিসংকোচে সকলো লাজ এৰি দান দিব। ইয়াত লাজ মানে নাৰী সুলভ লজ্জাৰ কথা কোৱা হৈছে দেৱী। আপুনি আমাক পৰপুৰুষৰ দৰে ব্যৱহাৰ নকৰি নিসংকোচে দান কৰিলেহে আমি দান স্বীকাৰ কৰিম দেৱী। নোৱাৰো, এনে এনে অদ্ভুত কৰ্ম মই কৰিব নোৱাৰো। ময়ো সমাজৰ অধীন। এনেদৰে পৰপুৰুষৰ আগত নিবস্ত হলে জগতে মোক বেচা আখ্যা দিব। মোক বাধ্য নকৰাব মুনিবৰ, মোক বাধ্য নকৰাব। আৰু আমাকো বাধ্য নকৰাবা আমাৰ ক্ৰোধাংগনত ভস্মীভূত কৰিবলৈ। ভস্মীভূত? যিয়ে আমাক অমান্য কৰে সি ভস্ম হয় আমাৰ ক্ৰোধানলত। হায় মোৰ বিধি, এয়া কি সংকটত পেলালা তুমি। দেহি ভিক্ষাং দেহি, ভিক্ষাং দেহি, ভিক্ষাং দেহি। মুনিবৰ, মই এইমাত্ৰ বাহিৰৰ পৰা আহিছোঁ। আপোনাৰ বাবে ক্ষন্তেক অপেক্ষা কৰক। অপেক্ষা আমি কৰি ল'ম, কিন্তু আমি যি ভিক্ষা বিচাৰোঁ সেয়া তুমি দিব পাৰিবানে দেৱী? নিশ্চয়, ব্যক্ত কৰক। এই অতি ৰাস্তাৰ পৰা কোনোদিনে নিৰাশ হৈ উভতি যোৱা নাই। তেন্তে দেৱী, আমি সেই গৰাকী নাৰীৰ পৰাহে দান ভিক্ষা গ্ৰহণ কৰিম, যিয়ে আমাৰ আগত নিসংকোচে সকলো লাজ এৰি দান দিব। ইয়াত লাজ মানে নাৰী সুলভ লজ্জাৰ কথা কোৱা হৈছে দেৱী। আপুনি আমাক পৰপুৰুষৰ দৰে ব্যৱহাৰ নকৰি নিসংকোচে দান কৰিলেহে আমি দান স্বীকাৰ কৰিম দেৱী। এয়া কেনেধৰণৰ নিয়ম? কোনো নাৰীয়ে পৰপুৰুষৰ আগত নিজৰ নাৰীসুলভ লজ্জা কেনেকৈ ত্যাগ কৰিব? নাৰীয়েই হওক বা পুৰুষ, কোনো বস্ত্ৰ পিন্ধি জন্ম হোৱা নাছিল। মৃত্যুৰ সময়তো বস্ত্ৰ পিন্ধি নাযাওঁ আমি। মুনিবৰ, বস্ত্ৰ মায়াৰ প্ৰতীক দেৱী, মুনিবৰ, তুমি এইবোৰ ত্যাগ কৰা। তুমি আমাৰ কথা অৰ্থ বুজা তথা সেইমতে কৰ্ম কৰা। নোৱাৰো, এনে অদ্ভুত কৰ্ম মই কৰিব নোৱাৰো। ময়ো সমাজৰ অধীন। এনেদৰে পৰপুৰুষৰ আগত নিবস্ত হলে জগতে মোক বেচা আখ্যা দিব। মোক বাধ্য নকৰাব মুনিবৰ, মোক বাধ্য নকৰাব। আৰু আমাকো বাধ্য নকৰাবা আমাৰ ক্ৰোধাংগনত ভস্মীভূত কৰিবলৈ। ভস্মীভূত? যিয়ে আমাক অমান্য কৰে সি ভস্ম হয় আমাৰ ক্ৰোধানলত। হায় মোৰ বিধি, এয়া কি সংকটত পেলালা তুমি। স্বামী পুৰুষক অত্যধিক সন্তুষ্ট নকৰিলেও পাপ, আৰু নাৰীৰ ধৰ্ম তেজিলেও পাপ। কি কৰোঁ বিষ্ণুদেৱ,
বাছাহঁত। তথাস্তু অনুসূয়া, প্ৰভু, তেন্তে তুমি আমাক চিনি পালা? হয় প্ৰভু, হয়। তোমাৰ সতীত্ব ত্ৰিদেৱীয়ে মানি ল'বলৈ উপস্থিত নাছিল, সেয়ে আমি তোমাক পৰীক্ষা কৰিলোঁ। প্ৰভু, প্ৰভু, আপোনাক সবে কোৱা মতে মই কিভাৱে দান দিম? অনুসূয়া, প্ৰভু, মাতৃ পুত্ৰক স্তনপান নকৰাইনে? ধনপান, সেই সময়তো মাতৃয়ে লজ্জাহীনভাৱে সকলো লাজ এৰি মমতাৰ আৱেগ ঢালি দিয়ে। হয় প্ৰভু, তুমিও আমাক সেই দান দিয়া। অৰ্থাৎ আমি তোমাৰ পৰা মাতৃৰ স্নেহ বিচাৰিছো দেৱী। প্ৰভু, বেছ তেন্তে সেই হওক। স্বামী হওক চন্দ্ৰ সূৰ্যকেই ধৰি যত ঈশ্বৰ লীলা হিমতে ত্ৰিমূৰ্তি শিখৰ লৈলা অ হৰি অ ৰাম। বাছাহঁত, এওঁলোকে মোৰ পুত্ৰ ত্ৰিদেৱ জননী হলো মই। যাওঁ, লৈ যাওঁ ভিতৰলৈ। ব'লা বাছাহঁত, ব'লা।